সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ অভাৱত ধ্বংসৰ গৰাহত পৰিছে ঐতিহাসিক গোসাঁই কমলালী। কোচ ৰজাই আহোমৰ বিৰুদ্ধে যুদ্ধ অভিযান চলাবলৈ সেনাপতি চিলাৰায়ৰ সতীয়া ভাতৃ গোসাঁই কমলে অতি কৌশলেৰে এই ঐতিহাসিক পথটো নিৰ্মাণ কৰিছিল। কালৰ সোঁতত আৰু পুনৰ নিৰ্মাণ আৰু সংৰক্ষণৰ অভাৱত পথটোৰ মূল অস্তিত্ব বহু পৰিমাণে বিলুপ্ত হৈছে। তথাপিও অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও ইয়াৰ ভগ্নাংশ দেখিবলৈ পোৱা যায়। তেনে এক অংশ গোলোকগঞ্জৰ মৰাকুৰা অঞ্চলত বৰ্তমানো বিদ্যমান, কিন্তু পথছোৱাৰ অৱস্থা অতি জৰাজীৰ্ণ। বাৰিষাৰ সময়ত সাধাৰণ ৰাইজৰ চলাচল প্ৰায় অসম্ভৱ হৈ পৰে পথছোৱাত। স্থানীয় লোকসকলৰ মতে এই স্থানত অতি শীঘ্ৰে এখন দলং নিৰ্মাণৰ অতি প্ৰয়োজন। মৰাকুৰা আৰু কয়াৰপাৰৰ এক বৃহৎ সংখ্যক ৰাইজে এই পথছোৱাৰে চলাচল কৰে, কিন্তু পথছোৱাৰ এঠাইত বাৰিষাৰ ঢলে উটুৱাই দিছে, যাৰ ফলত দীৰ্ঘদিনৰ পৰা বাৰিষাৰ সময়ত যাতায়াতৰ নামত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। ইয়াৰ উপৰিও মহাৰাজ নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায় সতীয়া ভাতৃ গোসাঁই কমলে নিৰ্মাণ কৰা এই ঐতিহাসিক পথছোৱাৰ প্ৰতি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদসকলৰ উদাসীনতা পৰিলক্ষিত হৈছে। সেয়েহে স্থানীয় গঞা ৰাইজে এই ঐতিহাসিক গোসাঁই কমলালীৰ সংৰক্ষণ, পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ বাবে শাসনাধিষ্ঠিত চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বড় একদিন রাতেতে বলে বানাইছে। কাই বানাইছে? কি হ্যাঁ, রাতেতে এক রাতেতে ক্লিয়ার করছে এই ঘর। রাজা বানাইছে নাকি? হ্যাঁ। এই ঘরটার বিষয়ে কি করবে? এটা কাই বানাইছে? জানো এটি শুনছো, এটি ঘর এক রাতেতে বানাইছে। এক রাতেতে বানাইছে? হ্যাঁ। এলা তো ভাঙবে লাগছে, কি করবে? এলা ভাঙলে তো এলা সরকারে বানাবে। সরকার না বানালে আমরা পাবো, পাবলিকে বানাবে। জিনিসটা এলা বান্ধে দেব, ব্রিজ বান্ধে দাও। ঠিক আছে, হবে তো এমনি স্কুল তো সবাই বলে ফোন করে আসে যাওয়া করে। ওই যে ব্রিজ ঘুরে আসে, ওই রেল লাইন দিয়ে আসে, সব আসে সেই ব্রিজ। ট্রেন এসে তখন কি? হ্যাঁ, সেই ব্রিজ দিয়ে আসে। তার জন্য সরকার কি জানাবেন? ব্রিজ লাগে তাড়াতাড়ি। কেমেৰা পাৰ্চন সুজয় মৌনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।